ভাৰতীয় খাদ্য সুৰক্ষা মানক নিয়ন্ত্ৰণ সংস্থা নিউ দিল্লীৰ আমাৰ সমগ্ৰ ভাৰতবৰ্ষত আমাৰ জনসাধাৰণে সঠিক খাদ্য খোৱাৰ ওপৰত যিখিনি আমাৰ এৱাৰনেছ কৰিব লাগে তাৰ কাৰণে কিছু পদক্ষেপ লৈছে। তাৰ পদক্ষেপৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ভাৰতবৰ্ষতে ইট ৰাইট মেলা তেওঁলোকে অনুষ্ঠিত কৰি আহিছে। এই ইট ৰাইট মেলাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত তেখেতসকলে মানুহক কেনেকৈ সঠিক খাদ্য খাব, কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে ইত্যাদিৰ ওপৰত তেওঁলোকে জনসাধাৰণক সচেতন কৰে, সজাগ কৰি তোলে। সেই সম্পৰ্কত আমাৰ অসমতো এনেকুৱা ধৰণৰ কিছুমান মেলা আমাৰ অসমৰ খাদ্য সুৰক্ষা বিভাগৰ পৰা কৰি থকা হৈছে। এই খাদ্য মেলাসমূহৰ ইতিমধ্যে এই বছৰ 4খন মেলা বিভিন্ন ঠাইত হৈছে। তাৰে অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাত এই মেলা অনুষ্ঠিত হৈছে। ইয়াৰ আগতে এখন তিনিচুকীয়া, এখন লখিমপুৰ আৰু কাইলৈৰ পৰা চতুৰ্থখন মেলা হ'ব কোকৰাঝাৰত। গতিকে তাৰ জৰিয়তে আমাৰ জনসাধাৰণক সঠিক খাদ্য খোৱাৰ যিখিনি আছে। আৰু আমাৰ এটা কথা হৈছে কি, এইখিনিতে মই এটা কথা আপোনালোকক জনাই থওঁ যে আমি সকলো ধৰণৰ চল্ট, চুগাৰ, ফেট এই বস্তুখিনি যাতে অকণমান কম খায় মানুহে, থোড়া ছা কম, আমাৰ সেইটো এটা আমাৰ মটো আছে, বাণী আছে। তাৰ উপৰি আমি FSSAই বিভিন্ন ধৰণৰ লৈছে। সেই গোটেইখিনি আমি ইয়াত আজি আলোচনা কৰিম আৰু তাৰ জৰিয়তে জনসাধাৰণৰ ওচৰলৈ সঠিক খাদ্য খোৱাৰ আৰু সঠিক খাদ্য নিৰ্বাচনৰ ওপৰত সচেতনতা কৰা। For me to attend the Eat Right Walkathon organized by the Kamrup Metropolitan District Food Safety Authorities. As you all know, in alignment with the central government policy of health to promote health, FSSA has already embarked a movement called Eat Right India movement. And the basic principle of the movement, or this movement, has 3 main pillars, that is eat safe, eat healthy, and eat sustainable. So in order to propagate this idea and to create awareness and to bring the public attracted to this movement, FSSA is promoting Eat Right India movement and this type of social and behavioral changes programs throughout the country. So this is as a part of that program, and I am very happy to get the students also to be participated, especially the hotel management students who are very pertinent with respect to providing safe food to the public. So I once again thank to the state and the district authority for inviting me to this program. Thank you.